দিছপুৰ প্ৰেছ ক্লাবত সংযুক্ত বড়ো গণমঞ্চৰ সংবাদমেল সম্বোধন কৰি বিজেপি মিত্ৰজোঁটক মুকলি সমৰ্থন সংযুক্ত বড়ো গণমঞ্চৰ বিজেপি চৰকাৰৰ দিনতে শান্তি চুক্তি সম্ভৱ হ'ল বড়োভূমিত 2024 চনৰ ভিতৰত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনো অনুষ্ঠিত কৰাৰো আশ্বাস দিছে মুখ্যমন্ত্ৰীয়ে লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপি মিত্ৰজোঁটৰ আটাইকেইটা দলৰ প্ৰতি সমৰ্থন জনাই লোকসভা নিৰ্বাচনত সংযুক্ত বড়ো গণমঞ্চে সহযোগিতা প্ৰদানৰ ঘোষণা বাহিৰৰ বড়োসকলৰ উন্নয়নৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁট প্ৰাৰ্থীক আমি মুকলিকৈ সমৰ্থন জনোৱাৰ এটা সিদ্ধান্ত লৈছোঁ। তৃতীয় বড়ো শান্তি চুক্তিৰ আমি অন্যতম স্বাক্ষৰকাৰী সংগঠন যেটো বিটিআৰ চুক্তিৰ যিমানকি দফা আছে তাক কাৰ্যকৰী কৰাৰ স্বাৰ্থত আৰু কোনো কাৰোবাৰ হেঁচাত আমি সমৰ্থন জনোৱা নাই। এটা আমাৰ সংযুক্ত বড়ো গণমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ নিজাববীয়া সিদ্ধান্ত আমি বিভিন্ন উন্নয়নৰ দিশটো লৈ পেলাই উন্নয়নৰ স্বাৰ্থত আমি এই বিজেপি দলক সমৰ্থন কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। বাহিৰৰ বড়োসকলৰ উন্নয়নৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁট প্ৰাৰ্থীক আমি মুকলিকৈ সমৰ্থন জনোৱাৰ এটা সিদ্ধান্ত লৈছোঁ। তৃতীয় বড়ো শান্তি চুক্তিৰ আমি অন্যতম স্বাক্ষৰকাৰী সংগঠন যেটো বিটিআৰ চুক্তিৰ যিমানকি দফা আছে তাক কাৰ্যকৰী কৰাৰ স্বাৰ্থত আৰু কোনো কাৰোবাৰ হেঁচাত আমি সমৰ্থন জনোৱা নাই। এটা আমাৰ সংযুক্ত বড়ো গণমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ নিজাববীয়া সিদ্ধান্ত আমি বিভিন্ন উন্নয়নৰ দিশটো লৈ পেলাই উন্নয়নৰ স্বাৰ্থত আমি এই বিজেপি দলক সমৰ্থন কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ।